দেৰগাঁও লাহটি চাৰিআলিত বুধবাৰে পুৱা 11:30 মান বজাত এক পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত এজন চাইকেল আৰোহী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। AS03AC0972 নম্বৰৰ ডাম্পাৰখনে পথৰ কাষেৰে গৈ থকা প্ৰফুল্ল বৰদলৈ নামৰ এজন লোকক মহতিয়াই নিয়ে, যাৰ ফলত লোকজনৰ এখন ভৰিৰ তলৰ সম্পূৰ্ণ অংশ ভাগি ছিগি যায়। ঘটনাস্থলীত দেৰগাঁও আৰক্ষী উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত আঘাতপ্ৰাপ্ত ব্যক্তিজনক দেৰগাঁও সামূহিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আহত লোকজন দেৰগাঁৱৰ ভকতীয়া গাঁৱৰ বুলি জনা পৰা গৈছে। মানুহ চিনি পায় নেকি? চিনি পাওঁ। ক'ত ঘৰ? এই ভকতীয়া সন্মিলনৰ হাইস্কুলৰ ওচৰত। কি নাম? প্ৰফুল্ল বৰদলৈ। প্ৰফুল্ল বৰদলৈ। তেখেত ক'লৈ আহিছিলে? এই দেৰগাঁও চাৰিআলিলৈকে আহিছিলে বজাৰ কৰিবলৈ। বজাৰ কৰিব আহিছিলে? বজাৰ কৰিবলৈ। এই ডাম্পাৰখনে মাৰিলে? ডাম্পাৰখনে মাৰিলে। কিমান দুখ পাইছে তেখেতে? এই ভৰিটো মোটামুটি ফাটিয়ে গৈছে। ভৰি খতম? খতম। ভৰিত উঠি গ'ল? প্ৰফুল্ল কি ক'লে? প্ৰফুল্ল বৰদলৈ। কিমানমান বয়সৰ মানুহ হ'ব? অনুমানহে কৈছোঁ। ঠিক আছে। দেৰগাঁৱৰ পৰা ইন্দুভূষণ মহন্তৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেন্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।